ৰাস্তাটো পাৰ হৈয়ে এখন গাঁও। হাবি জংগলেৰে ভৰা গাঁওখনত নাই এজনো চৰকাৰী চাকৰিয়াল। প্ৰথমবাৰ গাঁওখনৰ কোনোবা এজনে এটা চাকৰি পাইছে। জালাবস্তি নামৰ গাঁওখনত আজি আনন্দৰ বন্যা বৈছে। এয়া এখন গাঁৱৰ ছবি। গাঁওখন আছে ভাৰত ভূটান সীমান্তৰ অতি দুৰ্গম এলেকাত। প্ৰতিদিনেই বনৰীয়া হাতীৰ উপদ্ৰৱ চলে। গাঁৱৰ ৰাস্তা পদূলিও অতিকে বেয়া। চৰকাৰী আঁচনিয়েও ঢুকি নোপোৱা এই জালাবস্তি গাঁৱতেই এটা চাকৰিক লৈ আজি আনন্দ উৎসৱ চলিছে। কাৰণ জালাবস্তি নামৰ গাঁওখনত আজি এজনে চাকৰি পাইছে। ৰাম বেচৰা নামৰ শিক্ষিত যুৱকজনে শিক্ষকৰ চাকৰি পাইছে। আৰু তাৰ পিছতেই চৰকাৰ মুখ্যমন্ত্ৰী সকলোকে ধন্যবাদ দিছে গাঁৱৰ বাসিন্দাই। আমাৰ চবানকাটা এৰিয়াত চবানকাটা আঞ্চলিক সান্তালী ছাত্ৰ সত্তা এৰিয়াত যিটো পৰে সেইখিনিত আমাৰ চাকৰি থকা মানুহে নাই বৰ্তমান এতিয়ালৈকে। প্ৰথমবাৰৰ পোৱাৰ কাৰণে আমি ধন্যবাদ ৰাখিছোঁ। বহুত গৌৰৱ অনুভৱ কৰিছোঁ যিহেতু আমাৰ জালাবস্তি গাঁৱৰ চবানকাটাৰ তলত থকা জালাবস্তি গাঁৱৰ ৰাম বেচৰা মোৰ দাদাই হয়, পেহীৰ ল'ৰা। তেখেতে যিহেতু মোৰ আঞ্চলিকৰ তলত থকা গাঁও, মই বহুত ফূৰ্তি অনুভৱ কৰিছোঁ যিহেতু আমাৰ প্ৰথম ইয়াৰ পৰা চাকৰিয়াল হৈছে। যাতে আগন্তুক দিনতো এনেকাই ল'ৰাবিলাক বা ছোৱালীবিলাকে চাই কিবা এটা শিকি ইয়াৰ পৰা, সেইটো মই অনুৰোধ কৰিছোঁ সান্তালী ছাত্ৰ সন্থা হৈ। গাঁওবাসী আনন্দতে ৰাম বেচেৰাৰ ঘৰত উপস্থিত হৈছে প্ৰথমজন গাঁওখনৰ চৰকাৰী চাকৰিয়াল। চাকৰি পোৱা শিক্ষক ৰাম বেচৰা, বেৰাম বেচৰাৰ মাতৃ ককায়েকক সকলোৱে সম্বৰ্ধনা জনাইছে। এয়া সঁচাকৈয়ে সুখকৰ মুহূৰ্ত। এই হিচাপতে মই ধন্যবাদ দিছোঁ আমাৰ অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা দেৱক, যি স্বচ্ছ আৰু নিকাভাৱে যি আমাৰ নিযুক্তিৰ কাৰণে যি পৰীক্ষা লৈছিলে, তাৰ ভিতৰত মই মানে গ্ৰেজুৱেট টিচাৰত যিটো আমাৰ 17 তাৰিখে ৰিজাল্ট দিছে, সেইটোত মই চিলেকশ্যন হৈছোঁ। সেইকাৰণে নথৈ ভাল লাগিছে। আৰু মই হিমন্ত বিশ্ব শৰ্মা ছাৰক মই ধন্যবাদ দিছোঁ। চাওতাল জনগোষ্ঠীৰ অৰ্ধশতাধিক পৰিয়ালে বসবাস কৰা এই জালাবস্তি গাঁৱত এটা চাকৰিয়ে এনেকৈয়ে পৰিৱেশ সলাই দিছে। এটা টকাও নিদিয়াকৈ নিকাভাৱে চাকৰি লাভ কৰাত সকলো আজি সুখী। সুখী গাঁওবাসী, সুখী ৰাম বেচেৰাৰ পৰিয়াল, সুখী আজি সকলো। মুছলপুৰৰ পৰা শংকৰ ৰাজবংশীৰ ৰিপৰ্ট, DY 365।